আমি কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং লগতে ডিমা হাছাওৰ যিমান বড়ো জনসাধাৰণ লগতে আমি অগ্ৰণী সংগঠনৰ হৈ আমি আমাৰ দুখ প্ৰকাশ কৰিব বিচাৰিছোঁ কিয়নো চলিত যি লোকপিয়ল ইয়াত আমাৰ তিনিটা জিলাত থকা বড়ো জনসাধাৰণক বৈষম্যমূলক আচৰণ ব্যৱহাৰ কৰিছে অসম চৰকাৰ বা ভাৰত চৰকাৰে কিয়নো সৰ্বভাৰতীয় পৰ্যায়ৰ যিটো লোকপিয়ল হৈছে এই লোকপিয়লত আমি ভাৰতবৰ্ষত আমি জনজাতি হিচাপে স্বীকৃতি অসমতো স্বীকৃতিপ্ৰাপ্ত তথাপিওতো যেনিবা এই কাৰ্বি আংলঙৰ যেনিবা ST হিলছ আৰু ST প্লেইনছৰ মানে ডিফাৰেঞ্চ আনি আমাক যি মানে ST কেটেগৰী এই ST কেটেগৰীত মানে ইনক্লুজনৰ কাৰণে আমাক বাধা মানে ইনুমিনেটৰসকলে মানে দিয়া আমি দেখা পাই আছোঁ তে লিষ্টৰ কথা বেলেগ যেনিবা 6 দলত যিসকলে যেনিবা ST হিলছ আছে তেওঁলোকৰ কথাটো আমি ক'বলৈ নাযাওঁ কিন্তু অসমতো আমি ভূঞামৰ জনজাতি বা ভাৰতবৰ্ষতো আমি ST হিচাপে স্বীকৃতিপ্ৰাপ্ত গতিকে যিটো নেশ্যনেল পৰ্যায়ৰ এটা এইটো লোকপিয়ল এই লোকপিয়লত আমি নিজকে ST হিচাপে এই লোকপিয়লত আমি অন্তৰ্ভুক্ত হোৱাটো বিচাৰোঁ কিয়নো আমি জন্মগতভাৱে আমি মানে ভূঞামৰ বা যেনিবা আমি ST হিচাপে আমি স্বীকৃতিপ্ৰাপ্ত বা আমি ST হিচাপে নিজকে আমি চিনাক্ত কৰি আহিছোঁ গতিকে এই পৰ্যায়ত আমি অসম চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ এনেধৰণৰ কিছুমান বৈষম্যমূলক আচৰণটো যাতে নাইকিয়া কৰে কিয়নো আমি দেখা পাই আছোঁ এই তিনিটা জিলাত আমাৰ বড়ো জনসাধাৰণ হিচাপে বা বড়ো জাতি হিচাপে আমি 50,000 পৰা 60,000 মানুহ আছোঁ এই 60,000 মানুহটো এই লোকপিয়লত যদি ST হিচাপে অন্তৰ্ভুক্ত নহয় তেতিয়া গোটেই বিষয়ৰ সৰ্বাংগীন দিশত যিখিনি ভাৰত চৰকাৰে এতিয়া প্ৰতিজন মানুহৰ সৰ্বাংগীন দিশৰ উন্নতিৰ লগতে শিক্ষাৰ ক্ষেত্ৰত বহু দিশত মানে কিছুমান ছবিবিলাক মানে প্ৰতিফলিত কৰিব বিচাৰিছে কিন্তু যদি আমি নিজকে ST হিচাপে যদি ইনক্লুজন কৰিব নোৱাৰোঁ চলিত যি মানে চেঞ্চাছত যেনিবা লোকপিয়ল চেঞ্চাছত তেতিয়া ভাৰতবৰ্ষই যিখিনি মানে চেঞ্চাছ কৰিব লৈছে শুদ্ধ নহ'ব কিন্তু 50,000 বড়ো লোকসকলে আদাৰ্ছত সোমাই যাব তে আদাৰ্ছত সোমাই যোৱাৰ লগে লগে ST যেনিবা ভূঞামৰ জনজাতি যেনিবা ST প্লেইনছৰ কাৰণে যিখিনি সুবিধা ভাৰত চৰকাৰে যেনিবা ধাৰ্য কৰিব সেইখিনি 50,000-60,000 মানুহে সেই ধাৰ্যটো মানে বা সেইখিনি মানে পেকেজটো নাপাব গতিকে আমি যথেষ্ট দুখ প্ৰকাশ কৰিছোঁ কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাওৰ অগ্ৰণী সংগঠন তথা বড়ো অগ্ৰণী সংগঠনৰ হৈ বা বড়ো জনসাধাৰণৰ হৈ আমি দুখ প্ৰকাশ কৰিছোঁ অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আপিল কৰিছোঁ যে ইয়াৰ এটা সুবিচাৰ সলিউশ্যনটো কৰিব লাগে হয় মই ইয়াকে ক'ব বিচাৰিছোঁ যে তেখেতে কোৱাৰ দৰে তেখেতে যিটো অসম চৰকাৰ ভাৰত চৰকাৰক মানে অনুৰোধ জনালে যে অতি কম সময়ৰ ভিতৰতে আমাৰ কাৰ্বি আংলঙত থকা বড়োসকলক চেঞ্চাছত ST কলামত সোমোৱাৰ ব্যৱস্থা কৰিব লাগে উইদিন দিছ মান্থ এইটো আমাৰ দাবী কিন্তু ইয়াৰ ভিতৰত যদি নহয় হয়তো আমি বাধ্য হ'ম আৰু আমি সেই হিচাপে চৰকাৰকো অনুৰোধ জনাইছোঁ যে আমাক বাধ্য কৰাব নালাগে হয়তো আমি গণতান্ত্ৰিক এটা ধৰ্ণাও দিব পাৰোঁ আমি ৰাস্তাত আমি ওলাব পাৰোঁ গতিকে ইয়াৰ কাৰণে চৰকাৰে আমাক দখিব নোৱাৰিব সেইকাৰণে আমাৰ ফালৰ পৰা চৰকাৰৰ ওচৰত অনুৰোধ যাতে আপোনালোকে এই বিষয়ে চিন্তা চৰ্চা কৰি পেলাই অতি সোনকালে ব্যৱস্থাটো লয় আৰু ইয়াৰ উপৰি মই ইয়াকে অনুৰোধ কৰিব বিচাৰিছোঁ যে চেঞ্চাছৰ লগত জড়িত যিবিলাক বিষয়ববীয়াসকল আছে তেখেতসকলক অনুৰোধ কৰিব বিচাৰিছোঁ যে তেখেতসকলেও এটা চিন্তা কৰক আমাৰ লগতে সমভাগী হওক যে আমি যে কাৰ্বি আংলঙত থকা বড়োসকলে আমি মানিছোঁ বৰ্তমান আমি ST হোৱা নাই আমি সেইটো ক'বলৈ যোৱা নাই অথনি আমাৰ প্ৰেচিডেণ্টে কোৱাৰ দৰে আমি চেঞ্চাছত বৰ্তমানৰ চেঞ্চাছত যিহেতু এইটো সৰ্বভাৰতীয় এটা লোকপিয়ল আমি যিহেতু ভাৰতীয় নাগৰিক আৰু জন্মগতভাৱে আমি জনজাতি হিচাপে
আমি জনজাতিৰ স্বীকৃতি আমি পাব লাগে, অৰ্থাৎ আমি STৰ যিটো কলাম তাত আমাক ST হিচাপে সোমাবলৈ সুবিধা দিব লাগে। সেই হিচাপত আমাক সহায় কৰিবৰ কাৰণে চেঞ্চাছৰ লগত জড়িত যিবিলাক বিষয়ববী আছে তেখেতসকলকো সহযোগ কৰিবলৈ মই আমাৰ সংগঠনৰ হৈ পেলাই অনুৰোধ জনাইছোঁ। লগতে কাৰ্বি আংলঙৰ যিমান জনগোষ্ঠী আছে, জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে যাতে এই চেঞ্চাছৰ বিলিকা সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত তেখেতসকলেও যাতে এটা সুস্থ পৰিৱেশ যাতে সৃষ্টি কৰে, আমাৰ লগত সহায় সহযোগিতা আগবঢ়ায়, তাকে মই সকলোলৈ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।